সন্মানীয় প্ৰিজাইডিং অফিচাৰসকল, এইটো ভিডিঅ'ত মই প্ৰিজাইডিং অফিচাৰসকলে জানিব লগা কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। লগতে প্ৰিজাইডিং অফিচাৰসকলে ইচিনেট এপত 2 ঘণ্টাৰ মূৰে মূৰে যি হিচাপ দিব লাগে, লগতে প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীটো ভৰাব লাগে, সেই সম্পৰ্কেও গুৰুত্বপূৰ্ণ কথা কিছুমান আলোচনা কৰিম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। লগতে এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক। মাননীয় পলিং বিষয়াসকল, আপোনালোকে প্ৰিজাইডিং অফিচাৰে যেতিয়া ইচিনেট এপটো খুলিব, প্ৰথমতে মক পল কৰিছে নে নাই সেইটো য়েছ মাৰিলে, বাকী ডাটাখিনি ভৰোৱাৰ পিছত এটা থাকে পলিং ট্ৰেণ্ডছ বুলি লিখা থাকে। তো সেই বস্তুটো যেতিয়া ক্লিক কৰে তেতিয়া এনেকুৱা অপশ্যন আহে যে এণ্টাৰ EVM বৰ্ড 7 to 9 AM, 7 to 11 AM, 7 to 1 PM, 7 to 3 PM এনেকৈ থাকে। তো ইয়াতে আচলতে আপোনালোকে এটা বস্তু মন কৰিব যে 7 to 9 AM মানে হ'ল যে 7টাৰ পৰা 9টালৈকে কিমানটা বুথ হৈছে এইটো লিখিলে, আৰু সেইটো লিখিবই লাগিব, মাষ্ট বি। আৰু 9টা বজাত এটা এলাৰ্ম বাজিব, আৰু সেই সংখ্যাটো আচলতে আপোনালোকে 9টা বজাত ফিল আপ কৰিব আৰু 9:20লৈকে কাৰেকশ্যন কৰিব পাৰিব। কিন্তু কাৰেকশ্যন কৰাৰ দৰকাৰ নাই। আপুনি যদি 9টা বজাত এবাৰ বহাইছে বা অলপ দেৰি হ'লেও যিটো ডাটা বহাইছে এইটো আৰু বাৰে বাৰে এডিট কৰিব নালাগে। আৰু এই বস্তুটো আপোনালোকে বিশেষকৈ EVMত চাই পেলাই ইয়াত বহাব। সদায় EVMৰ লগত হিচাপটো মিলাই ৰাখিব, অৰ্থাৎ মেচিনৰ লগত, কণ্ট্ৰল ইউনিটৰ লগত। তাৰপিছত 7টাৰ পৰা 11টালৈ, অৰ্থাৎ 7টাৰ পৰা 11টালৈ টোটেল বুথ কিমান হৈছে সেইটো আপোনালোকে কণ্ট্ৰল ইউনিটত গৈ পেলাই টোটেল বটনটোত টিপিলে কিমান দেখায় সেই সংখ্যাটো ইয়াত লিখি দিব। আৰু ইয়াতো 11:20লৈকে আপোনালোকে ডাটাটো ভৰাব পাৰিব। আৰু আপোনালোকে আৰু এটা কাম কৰিব পাৰে যে এলাৰ্মটো যিহেতু এপৰ পৰা বাজে, আপোনালোকে নিজেও মোবাইলত এলাৰ্মটো লগাই থ'ব পাৰে। তেতিয়া 2 ঘণ্টাৰ মূৰে মূৰে মোবাইলতো এলাৰ্ম বাজিব, তেতিয়া গম পাব। হয়তো কাৰোবাৰ মোবাইলত এনেকুৱা হয় যে ইচিনেটৰ যিটো এলাৰ্ম সেইটো নাবাজিবও পাৰে। তো তাৰপিছত ইয়াতে খেলি মেলিটো কি হ'ব পাৰে মই কৈছোঁ। যিহেতু ইচিনেট এপত এনেকুৱা যে 7টাৰ পৰা 11টা, অৰ্থাৎ 7টাৰ পৰা 11টালৈকে টোটেল বুথ কিমান হৈছে লিখিলে, ঠিক তেনেকৈ 7টাৰ পৰা 1টা বজালৈকে ধৰক 300 হৈছিলে লিখিলে, 7টাৰ পৰা 3টা বজালৈ ধৰক 400 হৈছিল, এনেকৈ লিখি গৈ থাকিব টোটেল যিমান হয়। মেচিনত চাই পেলাই ইয়াত বহাব। কিন্তু আপোনালোকৰ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী যিটো আছে তাতে 19 নম্বৰ কলাম যিটো আছে তাতে এনেকুৱা থাকে যে নাম্বাৰ অফ বুথছ কাষ্ট ইন এভৰি 2 hours, অৰ্থাৎ 2 ঘণ্টাৰ মূৰে মূৰে কিমান বুথ কাষ্ট হ'ল। তো এই হিচাপটো আৰু ইচিনেটৰ হিচাপটো একেই, কিন্তু অলপ বেলেগ। প্ৰথম আছে চাব ফ্ৰম 7 AM to 9 AM। তো এইটো ঠিকেই থাকিব, ইচিনেটতো 100 বহাইছে, ইয়াতো 100 বহাব। পিছৰ হিচাপটো যে আছে ফ্ৰম 9 AM to 11 AM, অৰ্থাৎ ইয়াত কৈছে 9টা বজাৰ পৰা 11টা বজালৈ কিমান হৈছে। কিন্তু ইচিনেট এপত কি কৈছিলে যে 7টা বজাৰ পৰা 11টালৈ, অৰ্থাৎ ইচিনেট এপৰটো টোটেল হৈ গৈছে 200। কিন্তু যিটো ফৰ্মত আছে সেইটো হ'ল 9টাৰ পৰা 11টা, অৰ্থাৎ 7টাৰ পৰা 9টা এইখিনি বাদ যাব। তো আপোনালোকে কি কৰিব, যিহেতু 7টাৰ পৰা 11টালৈ 200 বুথ কাষ্ট হৈছিলে, তো 200ৰ পৰা 7টাৰ পৰা 9টালৈ যে 100 হৈছিলে সেইটো বিয়োগ কৰি দিব। তেতিয়া কিমান থাকিব, 100, অৰ্থাৎ 9টাৰ পৰা 11টালৈ 100 বুথ কাষ্ট হৈছে। ঠিক তেনেকৈ 1টা বজালৈ আপোনালোকে চাইছে যে ইচিনেট এপত কি হিচাপ দিছিলোঁ, 7টাৰ পৰা 1টালৈ 300 বুথ কাষ্ট হৈছে, 300 লিখি পেলাই ছাবমিট কৰিছিলোঁ। কিন্তু প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীত আপোনালোকে লিখিব লাগিব আচলতে যে 9টাৰ পৰা 11টা, তাৰপিছত 11টাৰ পৰা 1টা, অৰ্থাৎ 11টাৰ পৰা 1টা বুলি ক'লে 7টাৰ পৰা 11টালৈ যিখিনি বুথ কাষ্ট হৈছে সেইখিনি মাইনাছ হ'ব। তো আমি জানো 7টাৰ পৰা 11টালৈ কিমান হৈছে, 200। তো সেইকাৰণে 1টা বজালৈ যিহেতু 300 কাষ্ট হৈছিলে, তো 300ৰ পৰা 11টা বজাৰ যি 200 আছে এইটো মাইনাছ কৰি দিলে কিমান হ'ব, 100। ঠিক তেনেকৈ 1টাৰ পৰা 3টালৈ, যিহেতু 7টাৰ পৰা 3টা বজালৈ টোটেল 400 যদি হয়, তেতিয়াহ'লে 400ৰ পৰা 1টা বজালৈ যিমান কাষ্ট হৈছিলে সেইটো বিয়োগ কৰি দিব, 300 বিয়োগ কৰি দিব, তেতিয়া কিমান থাকিব, 100। অৰ্থাৎ আপোনালোকে যেতিয়া প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীত ডাটাটো ফিল আপ কৰিব তেতিয়া আগৰখিনি মাইনাছ কৰি দিব। অৰ্থাৎ যেতিয়া ধৰক
প্ৰিজাইডিং অফিচাৰ ডায়েৰীত আপোনালোকে 1টা বজাৰ পৰা 3টা বজালৈ হিচাপটো বহাই আছে, তেতিয়া যিহেতু 3টা বজালৈকে 400 বুট হৈছিলে, কিন্তু 1টা বজালৈ 3 হৈছিলে, তো 400ৰ পৰা 300 কি কৰিব মাইনাছ কৰি দিব আৰু 100 বহাই দিব ইয়াতে। তাৰপিছত ধৰক এনেকুৱা হ'ব পাৰে, নেচেচাৰী চেঞ্জেছ মে বি ডিপেণ্ডিং অন দ্য আৱাৰ্ছ ফিক্সড ফৰ কমেন্সমেণ্ট এণ্ড ক্লোজ অফ পোল। অৰ্থাৎ কেতিয়াবা এনেকুৱা হয় যে বুটটো আৰম্ভ হওঁতে দেৰি হয় বা বন্ধ হওঁতেও দেৰি হ'ব পাৰে। তো তেতিয়া কি লিখিব, ধৰক দেৰিকৈ যদি বুটটো আৰম্ভ হয়, তেতিয়া আপোনালোকে 9টা বজালৈ কিমান হৈছে সেইটোৱেই লিখি দিব, আৰু যিমানটা বজালৈ শেষ হয়, ছাপ'জ মই ইয়াতে ধৰি লৈছোঁ এনেকুৱা হৈছে 7:30 বজাত বুটটো শেষ হৈছে, অৰ্থাৎ তেতিয়া 5টা বজাৰ পৰা 7:30 বজালৈকে কিমান হৈছে সেইটো আপোনালোকে এনেকৈ তলত লিখি দিব, যে ধৰক 300 হৈছে, তেতিয়া 300, আৰু এই কলামটো আপোনালোকে ইচিনেট এপতো পাব, লাষ্টত থাকে, সেইটোত আপোনালোকে বহাই দিব। অৰ্থাৎ টোটেল বুট যিমান কাষ্ট হৈছে 7:30 বজালৈ এবাৰ টিপি পেলাই চাব, তো সেইটো লাষ্ট কলামত বহাই পেলাই ক্ল'জ কৰি দিব। ধৰক ইয়াতে মই যদি হিচাপ কৰোঁ টোটেল কিমান হ'ব 800, অৰ্থাৎ তেতিয়া 7:30 লৈকে আপোনালোকে কিমান বহাব 800। তো এনেকৈ আপোনালোকে হিচাপবিলাক কৰিব। প্ৰিজাইডিং অফিচাৰসকলে মনত ৰাখিব লগা আৰু কেইটামান কথা হ'ল যে প্ৰিজাইডিং অফিচাৰসকলে এখন সৰু নোট বহী লৈ যাব, আৰু সেই নোট বহীত আপোনালোকে কিছুমান বস্তু টুকি ৰাখিব, যিখিনি আপোনালোকৰ নিৰ্বাচন যেতিয়া চলি থাকিব তেতিয়াও দৰকাৰ হ'ব। তো এইকেইটা বস্তু কি কি চাই লওক। তো প্ৰথমতে আপোনালোকে প্ৰিজাইডিং অফিচাৰসকলে বিশেষকৈ বিভিন্ন ফৰ্ম ফিল আপ কৰি থাকিব যেতিয়া ভোট গ্ৰহণ চলি থাকিব, লগতে পলিং অফিচাৰসকলক সহায় আৰু গাইড দিব। তাৰপিছত প্ৰিজাইডিং অফিচাৰসকলে নোটবুক এখন ল'ব আৰু তলত দিয়া কথাবিলাক নোট কৰি থ'ব, যে নাম্বাৰ এণ্ড নেম অফ দ্য পলিং ষ্টেচন এইটো লিখি ৰাখিব। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ CU বা কণ্ট্ৰল ইউনিটৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো ইয়াত লিখি ৰাখিব নোট বহীত। লগতে চিৰিয়েল নাম্বাৰ অফ BU বা বেলট ইউনিটৰ যিটো চিৰিয়েল নাম্বাৰ, এইটো বেলট ইউনিটৰ লগত এটা এড্ৰেছ টেগ দিয়া থাকিব, CUৰ লগতো থাকে, VVPATৰ লগতো থাকে, তাৰ পৰা চাই লিখিব পাৰে, বা এই বস্তুবিলাকৰ গাটো লিখা থাকে। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ VVPATও লিখি ৰাখিব। পেপাৰ চিল ৰিচিভড চিৰিয়েল নাম্বাৰ ফ্ৰম ইমান টু ইমান, অৰ্থাৎ আপোনালোকে পেপাৰ চিল যিকেইটা পায় এইকেইটাৰ চিৰিয়েল নাম্বাৰ কিমানলৈকে পাইছে এইটো লিখি ৰাখিব। পেপাৰ চিল ইউজড, অৰ্থাৎ পেপাৰ চিল কিমানটা ব্যৱহাৰ কৰিছে সেইটো লিখিব। পেপাৰ চিলটো চিনি পাইছে যে কণ্ট্ৰল ইউনিট চিল কৰাৰ কাৰণে ওপৰত যিটো চিল ব্যৱহাৰ কৰা হয়। স্পেচিয়েল টেগ ৰিচিভড, স্পেচিয়েল টেগ মানে হ'ল কণ্ট্ৰল ইউনিটৰ ভিতৰত ক্ল'জ বটমটোৰ চাৰিওফালে যিটো টেগ লগোৱা হয় সেইটোৰ চিৰিয়েল নাম্বাৰ কিমানলৈকে আপুনি পাইছে সেইটো লিখিব, আৰু কিমানটা ইউজ হৈছে সেইটো লিখি ৰাখিব। তাৰপিছত পিংক পেপাৰ চিল হ'ল মক পোল কৰাৰ পিছত মক পোল শ্লিপবিলাক যিটো কভাৰত ভৰাই এনভেলপত ভৰাই চিল কৰিব লাগে তাত ব্যৱহাৰ হয়। তো পিংক পেপাৰ চিল কিমানৰ পৰা কিমানলৈকে পাইছে লিখি ৰাখিব, লগতে পিংক পেপাৰ চিল কিমানৰ পৰা কিমানলৈকে ব্যৱহাৰ কৰিছে ইউজ কৰিছে সেইটো লিখি ৰাখিব। ইয়াৰ উপৰিও আৰু যদি কিবা থাকে আপোনালোকে নোট বহীখনত লিখি ৰাখিব। তো আপোনালোকৰ সেইখিনি যেতিয়া ফৰ্ম ফিল আপ কৰে, বিশেষকৈ প্ৰিজাইডিং অফিচাৰ ডায়েৰী বা এড্ৰেছ টেগ লগাই সেইবিলাকত আৰু এড্ৰেছ টেগ লগাব লাগিব, তেতিয়া চাই লিখিব পাৰিব। আশা কৰোঁ আপোনালোকৰ যি কনফিউজন আছিল সেইখিনি দূৰ হৈ যাব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।